Bindas. Praise the Lord. Hallelujah. Praise the Lord. Amar khobor hallelujah bindas neki. Praise the Lord. Kyo bindas? Praise the Lord. Karon সৃষ্টিকৰ্তা ঈশ্বৰ আপোনাক মোক প্ৰতিশ্ৰুতি দিছে যে মই তোমাৰ লগত আছো। Praise the Lord. আৰু সেইটো কাৰণে আমি বিন্দাস। হালেলুয়া। দুখ হলেও বিন্দাস, জেপ খালি হলেও বিন্দাস, হয়নে? খাব পালেও বিন্দাস, নাপালেও বিন্দাস। হালেলুয়া। কাৰণ সকলো ঈশ্বৰৰ হাততে আছে, হয়নে? ঈশ্বৰৰ অবিহনে গছৰ পাতা এটাও নিহিলে। হালেলুয়া। আপুনি মই যিমান চেষ্টা কৰিলেও মিলাব নোৱাৰো। সেইকাৰণে আমাৰ জীৱনত ঈশ্বৰৰ প্ৰটেকশ্যনটো আমাৰ দৰকাৰ আছে। হালেলুয়া। ঈশ্বৰৰ লগত কানেকশ্যনটো আমাৰ সম্বন্ধটো দৰকাৰ আছে। হালেলুয়া। আজি আমি বাক্য চাম যে আমাৰ ঈশ্বৰৰ লগত সম্বন্ধটো ৰাখিলে আমাক ঈশ্বৰে কেনেকৈ ধৰণৰ প্ৰটেকশ্যন কৰে। হালেলুয়া। আমি নিউজত দেখিবলৈ পাওঁ, বহুত আমি মিডিয়াত দেখিবলৈ পাওঁ যে কেনেকুৱা ক্ষেত্ৰত তেনেকুৱা ঘটনাবোৰ ঘটি আছে। পানীত এটা পৰিয়াল এজন মানুহে আছিল। কেনেকুৱা ভয়ক, কেনেকুৱা দুখ লগা ঘটনা ফুৰিব গৈছে, এনজয় ল'বৰ কাৰণে গৈছে, এনজয়ৰ বিপৰীতটোহে তেওঁলোকৰ লগত গৈছে। কিন্তু আমি ঈশ্বৰৰ বাক্য চাম। ঈশ্বৰৰ বাক্যই আপোনাক মোক কি বুলি কৈছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আত্মিক আহাৰ খাবৰ কাৰণে কিমান জনে ৰেডি হৈ আছে? হালেলুয়া। আত্মিক আহাৰ আমি শাৰীৰিক আহাৰটো ঘৰত খাই আহিছোঁ, যেনেকৈ মুখেৰে খাইছোঁ, ইয়াতে হজম হ'ব আৰু বাহিৰত গৈছে। হালেলুয়া। কিন্তু এইটো আত্মিক আহাৰ, যিটো ঈশ্বৰৰ বাক্য, সেইটো কয় আত্মিক আহাৰ। আৰু এই আত্মিক আহাৰটো আমি খাম আৰু আমি কি হ'ম? পৰিস্থিতি হ'ম। জীৱন 15 কৈছে যে বাক্যৰ যোগেদি আমি পৰিস্থিতি হ'ম, চাফা হ'ম। বাক্যৰ যোগেদিহে আমাৰ কমজুৰি গুণক ঈশ্বৰে আমাৰ শৰীৰৰ পৰা নাইকিয়া কৰে। প্ৰেইজ দ্য লৰ্ড। যি আমাক ছয়তানে ধৰি ৰখা পৰিকল্পনাবোৰ, ছয়তানে মোৰ জীৱনত পৰা পৰিকল্পনাবোৰ, আপোনাৰ জীৱনত পৰা পৰিকল্পনাবোৰ কোনে চাফা কৰিব? বাক্যৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আপোনাক কোনোবাই প্ৰাৰ্থনা কৰি দিব পাৰে আপোনাৰ জীৱনৰ পৰা সমস্যা, বেমাৰ নাইকিয়া হৈ যাব পাৰে। প্ৰেইজ দ্য লৰ্ড। আৰু যায়ো, কিন্তু সেইটো পাৰ্মানেণ্ট হৈ নাথাকিব। কাৰণ ছয়তান এবাৰ আপোনাক এৰি দিব পুৰোহিতে প্ৰাৰ্থনা কৰাৰ যোগেদি, কিন্তু ছয়তান আকৌ আপোনাক এটেক কৰিবৰ কাৰণে চেষ্টা কৰি থাকিব। সেই এটেকটো বাৰ বাৰ সেই গুৰুজনক আপুনি লগ নাপাবও পাৰে। সেই সময়ত আপুনি কি কৰিব? প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। মানে আমাৰ ঈশ্বৰৰ লগত সম্বন্ধটো আপোনাৰ মোৰ দৰকাৰ আছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমি চাম দ্বিতীয় বিৱৰণ। আৰু এই বাক্যটো মোৰ বহুত প্ৰিয় বাক্য হয়। সকলোৰে কাৰণে বাক্য প্ৰিয়। দ্বিতীয় বিৱৰণ 28 অধ্যায় 1-2 পদ। ইয়াতে কি বুলি কৈছে এটাৰে কৈ দিব। কৈ দিব অসমীয়াতে বা হিন্দীতে। তুমি যদি তোমাৰ ঈশ্বৰৰ যহোৱাৰ বাক্যলৈ যত্নেৰে কাম দি তোমালোকৰ দিয়া আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেন্তে তোমাৰ ঈশ্বৰ যহোৱাই তুমি থকা সকলো জাতিতকৈ তোমাক সন্মান কৰিব। আৰু তুমি নিজ ঈশ্বৰ যহোৱাৰ বাক্যলৈ কাম দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব আৰু তোমাক পৰিয়াল। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এবাৰ হিন্দী কৈ দিওঁ। प्रेज द लॉर्ड। यदि तू अपने परमेश्वर यहोवा की सब आज्ञाएं जो मैं आज तुझे सुनाता हूँ चौकसी से पूरी करने को चित्त लगाकर उसकी
जिसने जो वहाँ तुझे पृथ्वी के सब जातियों में श्रेष्ठ करेगा। फिर अपने परमेश्वर यहोवा के सुनने के कारण ये सब आशीर्वाद उस पर पूरे होंगे। मैं Praise the Lord. বাইকত কি কৈছে এই বাইকত কাৰ কাৰণে হয় আমাৰ কাৰণে আমি বুলি ক'লে ভুল হৈ যায় সংখ্যা আমি বুলি ক'লে সংখ্যা ভুল হৈ যায় কাৰ মোৰ কাৰণে Praise the Lord. মোৰ বুলি ক'লে মই হয় না মই এটা চাট আনিছো চাট আনিলে যদি কওঁ আমাৰ কাৰণে বুলি ক'লে আপুনি কেতিয়াবা পিন্ধিব পাব কেতিয়াবা বেলেগে পিন্ধিব হয় না কেতিয়াবা বেলেগে পিন্ধিব আপুনি নাপাব আমাৰ মোৰ কাৰণে Praise the Lord. এই বাক্যটো মোৰ কাৰণে আপুনি যেতিয়া ৰিসিভ কৰিব মোৰ কাৰণে দিছে ঈশ্বৰে মোৰ কাৰণে কৈছে তেতিয়া আপোনাৰ জীৱনত এই বাক্যটো কাম কৰিব Praise the Lord. আপোনাৰ জীৱনত কাম কৰিব কি বুলি কৈছে তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ যত্নৰে কাণ দি আমাক কি কৈছে কাণৰ কথাটো প্ৰতিটো জাগাতে ঈশ্বৰে বাক্য কৈছে নতুন নিয়ম পূৰণ কৰিবলৈ কাণ মেন আমি প্ৰথম আমাৰ কাৰ্যকৰ হয় অংগ প্ৰথমৰ ভিতৰত কাণ মেন প্ৰথম কাণত আমাৰ প্ৰথম কানেকশ্যন হয় Praise the Lord. মই আজি তোমাক দিয়া তেওঁৰ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা তেন্তে তোমাৰ ঈশ্বৰ জিহুৱাই পৃথিৱীত থকা সকলো জাতিতকৈ তোমাক প্ৰধান কৰিব ইমান লাগে ইমান সুন্দৰ বাক্য ঈশ্বৰে দিছে আৰু ইমান পুৰা মানে কনফিউজ কৰিবলৈ মাৰিলে কেনে অৱশ্যে বা ইমান সুন্দৰ বাক্য দিছোঁ কথা কৈছোঁ আৰু ইমান কনফিউজ নহ'লে তালি তোমাৰ একো ভাল Praise the Lord. কি কৈছে যদি আপুনি আগবঢ়াই ঈশ্বৰৰ বাক্যটো শুনে তেনেহ'লে পৃথিৱীত থকা সকলো জাতিত কৰি আপোনাক ঈশ্বৰে প্ৰধান ব্যক্তি কৰিব ভাল বুলি কৈছে প্ৰধান ব্যক্তি এক নম্বৰ ব্যক্তি কৰিব সকলোৱে আপোনাকে বিচাৰে আপোনাৰ ওচৰতে আপুনি প্ৰধান ব্যক্তি হ'ব সকলো পাৱাৰ ঈশ্বৰৰ যি শক্তি আপোনাৰ দিয়া Praise the Lord. আৰু তুমি নিজ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব আৰু তোমাতে ফলিয়াব যদি আমি ঈশ্বৰৰ বাক্যত কাণ দিওঁ তেনে এই সকলো আশীৰ্বাদ আপোনাৰ জীৱনত ফলিয়াব আপোনাৰ জীৱনত এই বাক্যটো ফলিয়াব আশীৰ্বাদটো আপোনাৰ জীৱনলৈ আহিব Praise the Lord. Hallelujah. আপুনি যদি কাণ দি পেলাই তাক যদি গ্ৰহণ কৰিছে বাক্যটো আৰু যদি আপুনি শুনিছে কি বুলি কৈছে আটাই আজ্ঞা এটা দুটা নহয় আটাই আজ্ঞা বুলি কৈছে আটাই আজ্ঞাটো যদি আপুনি পালন কৰে তেনেহ'লে ঈশ্বৰ জিহুৱাই আপোনাক ধাম বুলি কৈছে প্ৰধান ব্যক্তি কৰিব হালেলুয়া যিজন প্ৰধান ব্যক্তি হয় তেওঁৰ কি হয় লাইফটো বেলেগ টাইপৰ হয় Hallelujah. Beleg টাইপৰ হয় তেওঁৰ ঈশ্বৰৰ প্ৰাৰ্থনা কি হয় চব ফালৰ পৰা তেওঁৰ লাইফটো সুন্দৰ হৈ পৰে Praise the Lord. শান্তিময় হৈ পৰে Hallelujah. যেনে কৈছে আটাই আজ্ঞা পালন কৰি আমি যদি চাওঁ জাকোবত এইটো পুৰণা নিয়মত কৈছে আমি নতুন নিয়মত এটা চাম জাকোব 2:10 কিয়নো যিকোনে সকলো আজ্ঞা পালন কৰে কিন্তু এটা তেওঁৰ ক্ষতি হয় তেওঁ সকলোতে দুখী হ'ল হালেলুয়া সকলো আজ্ঞা আপুনি পালন কৰিছে কিন্তু এটা আপুনি মিষ্টেক কৰিছে জাকোব 2:10 নতুন নিয়ম যদি এটা আপুনি মিষ্টেক কৰিছে তেনেহ'লে আপোনাৰ সকলোতে আপোনাৰ দুখী হৈ গ'ল আপোনাৰ ইমান দিনৰ মেহনত বেকাৰ Praise the Lord. এইটো মানে আমি আগে প্ৰথম চাই ল'ব লাগে ভালকে Praise the Lord. সকলো আমি পালন কৰিছোঁ হয় না এটা আমাৰ মিষ্টেক হৈ গৈছে সকলো জন নামে গ'ল কৈছে নাই অসমীয়াত হয় না সকলো চেচ এটা ক্ষতি হয় তেন্তে সকলোতে দুখী হ'ল সকলোবোৰ বেকাৰ আপোনাৰ এইটো কাৰণে আমি আমাৰ জীৱনটো বহুত সাৱধানেৰে আমি
নিব লাগে বহুত সাৱধানে আপোনাৰ চকুটো বহুত সাৱধানে আপোনাৰ কাণখন বহুত সাৱধানে আপোনাৰ মুখটো দিবা এইটোতো আৰু বেলেগ ডেঞ্জাৰাছ বহুত মুখ দিবা এইটো বিৰাট ডেঞ্জাৰাছ ইয়ে চব বৰবাদি হৈ ইয়ে কৰে গোটেই কলম ক্ষতি কৰিব এটা দেশনাই জুই যেনে হাবি জ্বলাই দিয়ে এই জিভাখনে কাৰোবাক মৃত্যুলৈকে লৈ যাব পাৰে কাৰোবাক জীৱন দিব পাৰে কোনোবাই আপোনাৰ কথাত এটা কথাত আঘাত লাগি গ'লে চিকিৎসা কৰিব পাৰে আৰু কোনোবাই এটা কথাত আপোনাৰ জীৱন পাই যাব পাৰে ইয়াতে কৈছে তুমি যদি তোমাৰ ঈশ্বৰৰ জীৱৰ বাক্য আগৰে শুনা তেনেহ'লে মই তোমাক উঠাম বুলি কৈছে আপোনাক কি বুলি কৈছে উঠাব খং নকৰিব আমি যদি 14 পদত চাওঁ দ্বিতীয় বিৱৰণ 8 অধ্যায় 14 পদত চাওঁ জিহুৱাই তোমাক মূৰ কৰিব মূৰ নেঙুৰ নকৰিব হালেলুয়া আপোনাক অপমান পাব নিদিব আপোনাক লাজত নেপেলাব তেওঁ আপোনাক মুখ কৰি ৰাখিব আপোনাৰ সন্মান হানি হ'ব নিদিব আপোনাক মুখ কৰি ৰাখিব তুমি কেৱল ওপৰ হৈ থাকিবা তল হৈ নাথাকিবা হালেলুয়া নেঙুৰ আপোনাক নকৰিব তেওঁ মুখ কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া যেতিয়া আপোনাৰ লগত ঈশ্বৰ থাকিব তেতিয়া আপুনি সকলো চাইডৰ পৰা আপোনাৰ আশীৰ্বাদটো আপুনি আঘাত দেখাব প্ৰেইজ দ্য লৰ্ড আপুনি যেতিয়া ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব তেতিয়া আপুনি দেখা পাব হালেলুয়া আমি চাওঁ গীতমালা 36 অধ্যায় 7 পদ 10 পদ জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে ছাউনি পাতে প্ৰেইজ দ্য লৰ্ড আপুনি ঈশ্বৰক ভয় কৰি ৰাখিছে চলিছে ঈশ্বৰৰ বাক্য পালন কৰিছে আপোনাৰ চাৰিওফালে কি থাকিব স্বৰ্গদূত থাকিব আপোনাক প্ৰটেকশ্যনত ৰাখিব আপোনাক বিপদ কৰিব নিদিব উজুতি খাব নিদিব হালেলুয়া আপোনাৰ স্বৰ্গদূত চাৰিওফালে চাইডে থাকিব গীতমালা 34 7 পদ জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে হালেলুয়া যেতিয়া আপোনাৰ জীৱনটো ঈশ্বৰৰ সমৰ্পণ কৰিব তেতিয়া ঈশ্বৰে আপোনাক প্ৰটেকশ্যন দিয়ে হালেলুয়া শয়তানে আপোনাক এটেক কৰিবৰ কাৰণে চাব শয়তানে আপোনাক নষ্ট কৰিবৰ কাৰণে চাব কিন্তু ঈশ্বৰক আপুনি সমৰ্পণ কৰাৰ কাৰণে ঈশ্বৰৰ দূতে আপোনাক প্ৰটেকশ্যন কৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু কি বুলি কৈছে ইয়াৰে গীতমালাৰ 10 পদটোত ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে কিন্তু যিবিলাকে জিহুৱাক বিচাৰে তেওঁলোকৰ মংগলৰ একো অভাৱ নাই বুলি কৈছে সিংহ বনৰ ৰজা তথাপি সি ভোকত থাকিব পাৰে হৰিণ ধৰিব নোৱাৰি চিকাৰ কৰিব নোৱাৰে সি ভোকত থাকিব পাৰে কিন্তু যিবিলাকে জিহুৱাক বিচাৰে যিবিলাকে ঈশ্বৰক বিচাৰে তেওঁলোকৰ মংগলৰ কোনো অভাৱ নাই মানুহৰ কি অভাৱ হয় মংগলৰ অভাৱ হয় মংগলৰ অভাৱ কাৰণে য'তে য'তে যি কি কাম কৰা হালেলুয়া চবকে মংগলে লাগে মংগলৰ কাৰণে চবে কৰে কিন্তু ঈশ্বৰৰ বাক্য কৈছে যদি তুমি মোৰ আজ্ঞা পালন কৰা বাক্য যদি আগবঢ়াই শুনা তেনেহ'লে তোমাৰ মংগলৰ অভাৱ নহ'ব প্ৰেইজ দ্য লৰ্ড মংগল আপোনাৰ আপুনি মংগলক বিচাৰি যাব নালাগে মংগলে আপোনাক বিচাৰি আহিব প্ৰেইজ দ্য লৰ্ড দুনিয়াই মংগলক বিচাৰি যায় হালেলুয়া আৰু যিজনে ঈশ্বৰৰ ভয় কৰে ঈশ্বৰৰ আজ্ঞা পালন কৰে মংগলে তেওঁক বিচাৰি আহে তেওঁলোকৰ আৰু দৰ্জা কৰিব আপোনাৰ ঘৰত মংগল হ'ব চাৰিওফালৰ পৰা হালেলুয়া আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত আপোনাৰ কাৰ্যৰ ওপৰত আপোনাৰ স্বামীৰ ওপৰত আপোনাৰ ঈশ্বৰৰ মংগল থাকিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া যেতিয়া আমি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ যেতিয়া আমি ঈশ্বৰৰ আজ্ঞা পালন কৰিম তেতিয়া আপোনাৰ জীৱনত মংগল আহিব অমংগল নাহিব হালেলুয়া অমংগল নাহিব সেইকাৰণে আৰু আমাক বাক্যটো আগৰে শুনিব দিছে এপ্ৰিল 2001 কৈছে কি বুলি কৈছে এপ্ৰিল 2001 ইব্ৰানী 2001 কি লিখিছে বুজাই পাইছে ইয়াকে কৈ দিয়ক আছে যদি কৈ দিয়ক এপ্ৰিল নতুন নিয়ম আছে
कारण चाहिए कि हम उन बातों पर जो हमने सुने हैं और भी मन लगाए, ऐसा न हो कि बहकर हमसे दूर चले जाए। हमें कोई नहीं करे कोई विशेष है कोई नहीं करे हमें कोई विशेष कोई प्रेज लॉर्ड এই কাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয় যিটো বাক্য আমি শুনিছো পালকে কৈ আছে গুৰুজীয়ে কৈ আছে সেইটো ভালদৰে শুনিব লাগে আপুনি যেতিয়া বাইবেল পঢ়িছে ভালকৈ ভালদৰে শুনিব লাগে কাৰণ কিয় আপুনি এবাৰ বুজি পোৱা নাই বাৰ বাৰ তাক পঢ়ক তথাপি বুজি পোৱা নাই পুৰোহিত ৰাখিছে ঈশ্বৰে ৰেভেলেশ্যনটো পুৰোহিতকে দিয়ে বিলিভাৰক ঈশ্বৰে নিদিয়ে ৰেভেলেশ্যনটো দিয়াটো এইটো ঈশ্বৰৰ পবিত্ৰ আত্মা হয় তেওঁহে নিগুৰ কথাটো জানিবৰ কাৰণে পুৰোহিতক দিয়া আপুনি বুজি পোৱা নাই এই বাক্যটো পুৰোহিতক ফোন কৰি ধৰক যে এই বাক্যটো বুজি পোৱা নাই ইয়াৰ অৰ্থ আপুনি বুজিবলৈ কাৰণে সংকোচ কৰিলে ফোন কৰিবৰ কাৰণে আপুনি কুচকুচালে নকৰিলে লছ হ'ব আপোনাৰ সেইকাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয় কাৰণ কিজানি ঘাট নাযাবি ঘাটৰ পৰা কেনেকৈ আমি যাব লাগিছিলে নদীত ঘাট কোনফালে আছে সেইপিনে কিন্তু আমি ভালদৰে নুশুনাৰ কাৰণে আমি তাতে ঘাট পামনে নাপাম ঠিক তেনেদৰে ঘাটৰ পৰা যাব লাগিছিলে ভালদৰে নুশুনাৰ কাৰণে আমাৰ বাইবেলখন আপুনি কিমান কৰিছে সেইটোৰ লগতে আপোনাৰ মানে কিমান আপুনি বাইবেলখনত সময় দিছে এইটো নহয় যে আপুনি সকলো কাম কাজ কৰিছিলে আপুনি বাইবেলতে দিব সেইটো বিচাৰি পোৱা নাই তোমাৰ কাম কাজ কৰা তাৰ পিছত মোক তুমি সময় দিয়া তোমাৰ ঘৰুৱা যিখিনি কাম আছে সেইখিনি কৰা অফিচিয়েলি কাম আছে ব্যৱসায়িক কাম আছে কৰা তাৰ পিছত বাকী সময়খিনি তুমি মোক দিয়া হালেলুয়া এই কাৰণে ফিলিপিয়াৰ 33:3 কৈছে তুমি মোৰ আগত প্ৰাৰ্থনা কৰা তাতে তুমি নজনা অগম্য কথা মই তোমাক জনাম এই অগম্য আচৰিত কথাবোৰ আপোনাক ঈশ্বৰে জনাব ৰেভেলেশ্যন আপোনাক দিব হালেলুয়া প্ৰেজ দ্য লৰ্ড बोलो मसीह की जय आइडिया लगी सम आइडिया जिसोया 43 अध्याय 1 पदৰ পৰা 5 পদ যেতিয়া আপুনি বাইবেলখন পঢ়িব পুৰোহিতে কিয় বাইবেলখন পঢ়িব মানে দিয়ে যেতিয়া আপুনি শাস্ত্ৰখন পঢ়িব পঢ়াৰ পিছত আপুনি ঈশ্বৰক গম পাব হালেলুয়া এক নম্বৰ আপুনি ঈশ্বৰক গম পাব ঈশ্বৰৰ শক্তিটো গম পাব ঈশ্বৰৰ পাৱাৰটো গম পাব হালেলুয়া বহুতে নাজানে কাৰণে হ'বনে নাই শুনিছেনে নাই শিক্ষিত হ'বনে নাই মোৰ লগত আছেনে নাই কিয় মানে এইবিলাক খেলি মেলি মনত হৈ থাকে কাৰণ তেওঁ বাইবেলখন নপঢ়াৰ কাৰণে আৰু যিখিনি সময় আপুনি গীৰ্জাত আহিছে সময় দিছে সেইখিনি সময় আপুনি পালকৰ বাক্যটো ভালদৰে কাণ দিয়া নাই আপুনি কেনেকৈ গম পাব যে ঈশ্বৰৰ পাৱাৰটো ঈশ্বৰৰ শক্তিটো আপুনি কেনেকৈ গম পাব হালেলুয়া ঈশ্বৰে কৈছে মই পাত্ৰৰ পৰাও পানী উলিয়াব পাৰোঁ বুলিছেনে নাই মুচিৰ টাইমত ইছৰাইলৰ বিয়া লাগিছে ন পাত্ৰৰ পৰা পানী খাব দিছে হালেলুয়া প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ প্ৰথম আপুনি শক্তিটো গম পাব ঈশ্বৰৰ পাৱাৰটো গম পাব যেতিয়া আপুনি বাইবেলত পঢ়িব আৰু নেক্সট 2 নম্বৰ আপুনি নিজক জানিব নিজৰ কাৰণে যেতিয়া বাইবেলখন আপুনি ভালদৰে পঢ়িব তেতিয়া আপুনি নিজক জানিব মই কোন হয় আপুনি জানিব মোৰ পাৱাৰ কি আছে আপুনি জানিব আপোনাৰ শক্তি কি আছে আপুনি জানিব আপোনাৰ ঈশ্বৰৰ লগত ৰিলেশ্যন কি আছে আপুনি গম পাব প্ৰেজ দ্য লৰ্ড দিনদিনা মই গম পালোঁ বাইবেল পঢ়ি তেতিয়াৰ পৰা পানী বটল খানা বন্ধ হ'ব হালেলুয়া দিনদিনাখনৰ পৰা গম পালোঁ তাৰ আগতে ভূতক মই ভয় খাইছিলোঁ ৰাতি আন্ধাৰত মই ভয় খাইছিলোঁ
তেতিয়াৰ পৰা গম পালোঁ মোৰ পাৱাৰটো, তেতিয়াৰ পৰা গোটেই মোক থাকে গম পালোঁ। ইয়াতে এটা বৰবাৰীতে গোটেই ধৰিলে এজনী ছোৱালী ৰাতি ফোন মাৰিলে, প্ৰাৰ্থনা কৰি দিলোঁ, ৰাতিপুৱা আকৌ ফোন মাৰিছে, কৈছে যে আহকচোন প্ৰাৰ্থনা কৰি দিব ছোৱালীজনী। মই আহিলোঁ, আহি পেলাই তেওঁলোকৰ চিট মই উঠাই নাই, তাহাঁতৰ ঘৰৰ মানুহে মোক দেখা নাই, কিন্তু সেই ছোৱালীজনীৰ ভিতৰত থকা বেয়া আত্মাটোৱে মোক দেখা পাইছে আৰু কৈছে ইয়াক কিয় মাতিছ, নাহিবি দিছিলে। হালেলুয়া, হালেলুয়া। বাইবেলটো যেতিয়া পঢ়িব আপুনি ভালদৰে, তেতিয়া আপুনি নিজক জানিব আৰু তেতিয়া শয়তানে আপোনাক চিনি পাব। বাপৰে বাপ, ইয়াৰ লগত সফল হ'ব নোৱাৰা ঈশ্বৰৰ সন্তান হয়। হালেলুয়া। এই আপোনাৰ কি বুলি কয়, 15 বজাত এটা চাৰ্টত, মণিপুৰী চাৰ্টত, তাতে মই এনেকৈ বাক্য দি আছোঁ, এজনী ছোৱালী আহিছে, মোৰ ফালে চাব পৰা নাই, চিলাই আছে, ময়ো ধৰিব পৰা নাই, নতুন দেখি ছোৱালীজনী, ডাঙৰ ছোৱালী, মোৰ ফালে চাব পৰা নাই, চিলাই আছে, মোৰ ফটোখন বাহিৰত আছে, সৰু পোৱালি এটা সি গৈছে বাহিৰত, সৰু পোৱালিবোৰ খেলি ফুৰে, যাই দেখিছে ছাৰৰ গাড়ীখন ভিৰি আছে, কোনে হিলাইছে, সি যাই চাব গৈছে, আমাৰ ছাৰৰ গাড়ীখন কোনে হিলাইছে, পোৱালিটো যাই পেলাই দেখিছে কোনো নাই, সি দৌৰি আহিছে, আহি পেলাই কৈছে আপোনাৰ গাড়ী হিলাই আছে, কোনো নাই। এই যিজনী ছোৱালীজনী আহিছিলে, চিলাই আছিলে, তাই অলপ পিছত মই যেতিয়া তাই একেবাৰে চালোঁ, তাই চিলোৱা বন্ধ হ'ল, চুপচাপ আছে, তাই ভিতৰৰ পৰা ওলাই যাই পেলাই মোৰ গাড়ীখনকে হিলাই আছে। তোৰ কাৰণে মোৰ অশান্তি হৈছে, মোকতো পৰা নাই, মোৰ গাড়ীখনকে হিলাই আছে। হালেলুয়া। যেতিয়া আপুনি বাইবেলটো পঢ়িব, তেতিয়া আপুনি নিজক জানিব। হালেলুয়া, নিজক জানিব। যদি আপুনি নিজক নাজানে, তেনেহ'লে আপুনি এই মুচনে থাকিব। প্ৰাৰ্থনা কৰি ৰাখিব। হালেলুয়া। যেতিয়া নিজক জানিব, তেতিয়া আপুনিহে প্ৰাৰ্থনা কৰিব। হালেলুয়া, আপুনি প্ৰাৰ্থনা নকৰিব। প্ৰেইজ দ্য লৰ্ড। কাৰণ আপোনাক যিটো শক্তি দিছে, সেইটো আপুনি কেনেকৈ জানিব, যেতিয়া আপুনি বাইবেলখন পঢ়িব। আৰু এবাৰ পঢ়িবতো একো বুজি নাপাব, এবাৰ আপুনি বাইবেলখন একো বুজি নাপাব। হালেলুয়া। কাৰণ এইখন আলোচনী কিতাপ নহয়, প্ৰেছত বনোৱা কিতাপ নহয়, বেলেগে লিখা কিতাপ নহয়, এইখন পবিত্ৰ আত্মাৰে লিখা কিতাপ হয়। এবাৰত আপুনি বুজি নাপাব। যিমানবোৰ পুৰোহিত আছে, পালক আছে, আপুনি সুধি চাওক, তেওঁলোকে এবাৰত বাইবেলখন বুজি পাইছে নেকি? নাই পোৱা। 3-4বাৰ 5বাৰ পঢ়িব লাগিব, তেতিয়াহে বাইবেলখন। হালেলুয়া। বাইবেলৰ এটা বাক্যত আপুনি 10টা তাৰ নিৰ্ভুল কথা আপুনি বিচাৰিব। প্ৰেইজ দ্য লৰ্ড। Jesus চাম। কিন্তু হে যাকোব, তোমাৰ সৃষ্টিকৰ্তা জিহুৱাই আৰু হে ইছৰাইল, তোমাৰ নিৰ্মাণকৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ, মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই। আইজা 43:1-5 কাক কৈছে? শুনা বাক্যত অধিক মন দিব লগা হয়। বাইবেলত কাক কৈছে? এতিয়া বৰ্তমান বাইবেলত কাক নাম লিখিছে উল্লেখ কৰিছে? জাকোব। এতিয়া জাকোব আছেনে? নাই। এতিয়া কাক কৈছে? মোক কৈছে। কিন্তু হে জাকোব, তোমাৰ সৃষ্টিকৰ্তাই জিহুৱাই আৰু হে ইছৰাইলৰ, তোমাৰ নিৰ্মাণকৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা। আপোনাক কৈছে ভয় নকৰিবা। যেনেকুৱাই সমস্যা আহিলে, যেনেকুৱাই বতাহ ধুমুহা আহিলে, আপোনাক ভয় কৰিব মানা কৰিছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কিয়নো মই তোমাক মুক্ত কৰিলোঁ। আপোনাক মুক্ত কৰিলে বুলি কৈছে, শয়তানৰ বন্ধনৰ পৰা কেৱল আপুনি বিশ্বাস কৰিব লাগে। আপোনাক মুক্ত কৰা বুলি কৈছে, আপুনি বিশ্বাস কৰিব লাগে। শয়তানৰ বন্ধনৰ পৰা শয়তানৰ আপোনাৰ ওপৰত যি পৰিকল্পনা আছিলে, তাৰ পৰা আপোনাক মুক্ত কৰিলোঁ বুলি কৈছে। হালেলুয়া। মাজতে আমি এটা বাক্য চাম, গণনা পুস্তক 23:19 गिनती का साथ गिनती 23:19 কৈ দেচোন। গণনা পুস্তক পুৰণা নিয়ম 23:19
নতুন নিয়মৰ লগত পুৰণা নিয়মৰ সম্বন্ধ আছে নে নাই? 100%. আছে। হালেলুয়া। Praise the Lord. ঈশ্বৰ মনুষ্য নহয় যে মিছা কথা ক'ব। তেওঁ মানুহৰ সন্তান নহয় যে তেওঁ মন ঘূৰাব। তেওঁ কয় যে নিৰ্ধাৰণ কৰিব। তেওঁ বাক্য কয় যে খতম নকৰিব। Amen. Praise the Lord. কি কৈছে? ঈশ্বৰ মনুষ্য নহয় যে মিছা কথা ক'ব। আপুনি মই মানুহ হয়, মিছা কথা ক'ব পাৰোঁ। আপোনাক কিবা এটা কথা দি পেলাই আপুনি মনটো আমাৰ মুখখন আমাৰ বাজি মাৰিব পাৰোঁ। কিন্তু ঈশ্বৰ মনুষ্য নহয় যে তেওঁ মিছা কথা ক'ব। তেওঁ যিচয়ে যিটো কথা কৈছে আপোনাক মুক্ত কৰিলো বুলি কৈছে, ভয় নকৰিবা বুলি কৈছে, যে তেওঁ কৈছে। হালেলুয়া। তেওঁ মনুষ্যৰ সন্তান নহয় যে তেওঁ মন ঘূৰাব। তেওঁ মানুহৰ সন্তান নহয়, তেওঁ ঈশ্বৰ হয়। তেওঁ কয় জানো সিদ্ধ নকৰিব? তেওঁ বাক্যটো কয় জানো সিদ্ধ নকৰিব? হালেলুয়া। তেওঁ গছ হ'ব বুলি মাতে গছ হৈছে, সূৰ্য হ'ব বুলি মাতে সূৰ্য হৈছে, নদী হ'ব বুলি মাতে নদী হৈছে। তেনেহ'লে তেওঁ বাক্য যি কৈছে সেইটোৱে হৈছে। তেনেহ'লে তেওঁ কয় জানো সিদ্ধ নকৰিব? তেওঁ বাক্য জানো সাফল্য নহ'ব? তেওঁৰ বাক্য জানো ছাকচেছ নহ'ব? হ'বনে নাই? হ'ব, হৈ আহি আছে। হালেলুয়া। আমি দেখিবলৈ পাই আছো হৈ আহি আছে। যিচুৱে কৈছে মই অহাৰ আগে আগে এইবোৰ চিন কৰিব, কৰোণা আহিব, আহিছে নে নাই? লকডাউন হ'ব বুলি কৈছে, হৈছে নে নাই? হালেলুয়া। বাইবেলত লিখা আছে। লকডাউনৰ টাইমত গোটেই ঘৰে ঘৰে থাকিব, বাইবেলত লিখা আছে। শুনিছে নে নাই? গোটেই ৰাজ্যত এখন চৰকাৰ হ'বলৈ গৈ আছে। ইণ্টাৰনেটত চাইছে নে নাই? আমাৰ দেশৰ পৰা গৈ আছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও গৈছে মিটিঙত। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আপুনি মই ক'ত আছো? খবৰ লৈছো নে নাই? ঈশ্বৰে কোৱা কথা এটা এটা ফুলফিল হৈ আছে। যিচুৱে কৈছে মই আহি আছো তোমাক নিবলৈ, আহিবনে নাই? আপুনি মই যুগুত হৈ থাকিব লাগে। কি বুলি কৈছে? মই তোমাৰ নাম ধৰি তোমাক মাতিলো, তুমি মোৰে। প্ৰেইজ দ্য লৰ্ড। কি বুলি কৈছে? মই তোমাৰ নাম ধৰি পেলাই মই তোমাক মাতিলো, তুমি মোৰে। হালেলুয়া। আজি যে আপুনি আহিছে, আপোনালোকে যে আহিছে, আমি মাতাৰ কাৰণে আহিছে, কোনোবাই মাতাৰ কাৰণে আহিছে, তেনে নহয়। হালেলুয়া। ঈশ্বৰে আপোনাৰ নাম ধৰি পেলাই মাতিছে আৰু এজনক আপোনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। যেনেকৈ আমি যোৱাকালি বাইকত পাইছিলো, পিতৰক ব্যৱহাৰ কৰিছিলে এশৰক সেনাপতিক উদ্ধাৰ কৰিবৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। জোহনক কৈছে, জোহন 6:44। কি বুলি কৈছে? জোহন 6:44। মোক পঠোৱা পিতৃয়ে আগমন নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰেহে আপোনাক লৈ আহিছে, নহ'লে কোনেও যীশুৰ ওচৰলৈ আহিব নোৱাৰে। হালেলুয়া। ঈশ্বৰে আপোনাক আকৰ্ষণ কৰিব লাগিব। আপোনাৰ হৃদয়ত কথা পাতিছে, মনত কথা পাতিছে, নাই মই আজি যাব লাগিব, আৰু যাব লাগিব, আৰু আপোনাক লৈ আহিছে। হালেলুয়া। নহ'লে আপুনি মই আহিব নোৱাৰো। হালেলুয়া। মইতো জনাই নাছিলো যীশু কোন হয়। যেতিয়া পৰিচয় পালো, ইয়াতে কৈছে তুমি জলসমূহৰ মাজেদি গমন কৰিলে মই তোমাৰ লগত থাকিম। কি বুলি কৈছে? জলসমূহৰ মাজেদি গমন কৰিলো মই তোমাৰ লগত থাকিম। পানীত যেতিয়া আপুনি যাব, পানীয়ে আপোনাক ডুবাব নোৱাৰিব, পানীয়ে আপোনাক মৃত্যুৰ মুখত পেলাব নোৱাৰিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। মই সাঁতুৰিব নাজানো, ভৰপূৰ বাৰিষাত মই দুবাৰ কৰিছোঁ, কিন্তু পানীয়ে মোক মাৰিব পৰা নাই। হালেলুয়া। এক্সিডেণ্টত মই কেইবাবাৰো হৈছোঁ, ছয়জনে মাৰিব কাৰণে মোক বহুত চেষ্টা কৰিছে, কিন্তু পৰা নাই। হালেলুয়া। কাৰণ ঈশ্বৰ মোৰ সন্মুখত আছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কি কৈছে? আৰু তুমি নদীবোৰৰ মাজেদি গ'লে সেইবোৰে তোমাক তল নিনিয়াব। নদী দি গ'লেও নদীয়ে আপোনাক ডুবাব নোৱাৰিব। জুইৰ মাজেদি চলিলে তুমি দগ্ধ নহবা, তাৰ শিপাই তোমাক নুপুৰিব। আনকি জুইৰ মাজেদি গ'লেও আপোনাক জুয়ে নুপুৰিব। পাইছোঁ না আমি বাইবেলত? চদুক মদুক তিনিজন ব্যক্তি। হালেলুয়া। তেওঁলোকে ঈশ্বৰৰ আজ্ঞাত মতে আছে, তোমালোকে মাৰিবা, জুই পেলাবা, মই কিন্তু তোমালোকৰ কথা নকওঁ, মই ঈশ্বৰৰ কথাই শুনিম। হালেলুয়া। আৰু ৰজাৰ কথা শুনাৰ কাৰণে, ঈশ্বৰৰ কথা শুনাৰ কাৰণে কি বোলে ৰজাই লাগিলে দপ দপ জ্বলি থকা জুই
তিনটাক পেলাই দিলে হালেলুয়া আনকি তেওঁলোকৰ চুলি পৰ্যন্ত পুৰা নাই কাপোৰ পৰ্যন্ত পুৰা নাই আনকি জুই পোৱা যিটো গোন্ধ ওলায় সেই গোন্ধটো তেওঁলোকৰ শৰীৰত পোৱা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড পাইছে নাই দানিয়েল পঢ়ক তাতে পাব সেইজন ঈশ্বৰ হয় আপোনাৰ লগত আছে সেইজন ঈশ্বৰ মোৰ লগত আছে সেইজন ঈশ্বৰ আপোনাৰ লগত আছে প্ৰেজ দ্য লৰ্ড এইটো কাৰণে কৈছে ব্যাকুল নহবা হয় মই তোমাৰ লগত আছো যেতিয়া আপুনি বাইবেল পঢ়িব তেতিয়া আপুনি 2 নম্বৰ গম পাব যে মই কোন হয় হালেলুয়া আপোনাৰ পাৱাৰ আপুনি গম পাব তেতিয়া বাইবেল আপুনি নপঢ়িব আপুনি গম নাপাব যাব আহিব গীৰ্জা কেতিয়াবা জ্বলে কেতিয়াবা নজ্বলে হিমিক ধামাক কৰে কিন্তু এমপলিটাৰে যিশুৱে চাকি জ্বলালে গানতে মিনিংটো বুজাই দিছে কেতিয়াবা জ্বলে কেতিয়াবা নজ্বলে হিমিক ধামাক কৰে হালেলুয়া গীৰ্জা গৈছে আহিছে ছোৱালীজনে কিবা এটা টেনশ্যন দি দিলে আপুনি দুখ এই চাই নাপায় এনেই বেকাৰ মিছা কথা হৈ থাকে হালেলুয়া মিছা বুলি থাকে কাম নাই আপুনি নিকিনি গৈ পেলাই লাহে গৈ যিশুৰ পৰা আপুনি এক্সিলেণ্ট হৈ গৈছে কিহৰ কাৰণে বাইবেলখন পঢ়াৰ কাৰণে আপোনাৰ ওচৰ চুবুৰীয়াই ক'ব যি কথা ক'ব লগ বন্ধুৱে যি কথা ক'ব আপোনাৰ পৰিয়ালে যি কথা ক'ব এই তই ক'ত কৈছ গীতাত কৈছে বিশালত কৈছ অমুক বুলি ক'ব বা আপুনি নিকিনি আৰু আপুনি এক্সিলেণ্ট প্ৰেজ দ্য লৰ্ড আৰু জয়দান বিক্ৰী বিচাৰে আপুনি এক্সিলেণ্ট হৈ থকা বিচাৰে সেয়েহে আপোনাৰ জীৱনত জয়দানে খেলিব পাৰিব হালেলুয়া কিন্তু আপুনি যেতিয়া বাইবেল পঢ়িব আপোনাৰ শক্তিটো আপোনাৰ পাৱাৰটো আপুনি চিনি পাব কি কৈছে এতে কিয়নো মই তোমাৰ ঈশ্বৰ জিহুৱা ইছৰাইলৰ পবিত্ৰ জনা তোমাৰ কাণ কৰা মই তোমাৰ মুক্তিৰ মূল্য স্বৰূপে মিছৰ আৰু তোমাৰ সলনি খোজ আৰু সভা দিলো তুমি মোৰ দৃষ্টিত বহুমূল্য হালেলুয়া ঈশ্বৰে কৈছে কি তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয় হিন্দীত কি কৈছে বা হিন্দীত কি কৈছে जिसया क्वांटिटी 3 4 मेरी दृष्टि में तू अनमोल और प्रतिष्ठित ठहरा है और मैं तुझसे प्रेम रखता हूं प्रेज द लॉर्ड তুমি কৈছে অসমীয়াত বহুমূল্য আৰু আদৰণীয় হালেলুয়া যেনেকৈ কওক ময়ো কম নহয় है ना मैं भी किससे कम नहीं हूँ कारण ঈশ্বৰৰ দৃষ্টিত মই বহুমূল্য হালেলুয়া আপোনাৰ ঘৰৰ মানুহে আপোনাক কেয়াৰ নকৰিব পাৰে আপোনাৰ ভাইটাই আপোনাক কেয়াৰ নকৰিব আপোনাৰ স্বামীয়ে আপোনাক কেয়াৰ নকৰিব পাৰে ল'ৰা ছোৱালীয়ে আপোনাক নামানিব পাৰে সমাজে আপোনাক নামানিব পাৰে কিন্তু আপুনি ঈশ্বৰৰ দৃষ্টিত বহুমূল্য কৰে আদৰণীয় হয় ঈশ্বৰৰ দৃষ্টিত সেইটো মানে মোক কোনোবাই ভাল পাওঁ বা বেয়া পাওঁ মোৰ দুজন বহুত আছে বহুতে মোৰ দুবে গাই থাকিলেও মই এটা কাৰণে কিনি এটা কিয় কাৰণ ঈশ্বৰৰ দৃষ্টিত মই যেন মই ঈশ্বৰৰ দৃষ্টিত যেন মই মানে ঘৃণাৰ পাত্ৰ নহওঁ তেতিয়াহে ডেঞ্জাৰাছ আছে হালেলুয়া মানুহৰ দৃষ্টিত আপুনি ঘৃণাৰ পাত্ৰ কোনো কথা নাথাকে ঈশ্বৰৰ দৃষ্টিত আপুনি বহুমূল্য হৈ যাব তোমাক নিজৰ জন্ম দিয়া মায়ে তোমাক এৰি দিব পাৰে গাখীৰ খোৱা মাকে আপোনালোকে এৰি দিব পাৰে মই তোমাক দিয়ে হালেলুয়া এইজন ঈশ্বৰ আপুনি মই আৰাধনা কৰি আছো আৰু মই তোমাক প্ৰেম কৰিলো এই নিমিত্তে মই তোমাৰ সলনি মানুহবোৰক আৰু তোমাৰ প্ৰাণৰ সলনি লোকসমূহ দিম ভয় নকৰিবা কিয়নো মই তোমাৰ সংগত আছো বাৰ বাৰ এই কথা পাতি কৈছে ভয় নকৰিবা মই তোমাৰ সংগত আছো মই খুব দিশৰ পৰা তোমাৰ বংশক আনিম হালেলুয়া আপুনিতো আশীৰ্বাদ পাইছে কৈছে আপোনাৰ বংশও আপোনাৰ যদি আশীৰ্বাদ পাব কৈছে হালেলুয়া বংশও পাব কেনেকে আপোনাৰ প্ৰাৰ্থনা যদি আপোনাৰ বংশ পৰিয়ালৰ মনটো ঈশ্বৰে সলনি কৰি দিব আপোনাৰ প্ৰাৰ্থনা কৰি তেওঁলোকৰ মনবোৰ সলনি হৈ যাব বেয়া
মন পৰা কৰি যাব আৰু কি বুলি কৈছে পশ্চিম দিশৰ পৰা তোমাৰ দুটাম আপোনাৰ বংশ যতেই নাথাকক তেওঁলোকক ঈশ্বৰে কাম কৰি গৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া এনে আপুনি মই এৰা কথা নহয় গীতমালা 91 কি বুলি কৈছে গীতমালা 91 4-5-6 তেওঁ পাখিৰে তোমাক আবৃত কৰিব তাতে তেওঁ দেউতাৰ তলত তুমি আশ্ৰয় পাবা তেওঁ সত্যতা ভাল আৰু বাহুল্য স্বৰূপ যেনেকৈ ইগল চৰাই যেনেকৈ নিজৰ পাখি মেলি পেলাই নিজৰ সন্তানসকলক ৰাখে যেন কোনোবা ভক্তই যেন তেওঁলোকক কাঢ়ি নিদিয়ে পোৱালি যেন নামাৰে ন ইগল চৰাই দেউতাই ৰাখে ঠিক তেনেদৰে আপুনি ঈশ্বৰৰ ওচৰত অহাৰ কাৰণে ঈশ্বৰৰ সদায় থকাৰ কাৰণে ঈশ্বৰে আপোনাক দেউতাক ৰাখিব ঈশ্বৰৰ দেউতাক আপোনাক নিজে ৰাখিব এতিয়া ছয়জনে আপোনাক একো কৰিব নোৱাৰিব পাৰিব নোৱাৰিব কাৰণ ঈশ্বৰৰ দেউতাক আপোনাৰ আছে হালেলুয়া ৰাতি আপোনালৈ আৰু দিনত উলিয়াই অহা কাৰণে তুমি ভয় নকৰিবা ৰাতি যিমানে সমস্যা বিপদ নহওক আৰু দিনত আপোনাৰ যিমানে সমস্যা বিপদ নহওক আপোনাক কৈছে ভয় নকৰিবা প্ৰেজ দ্য লৰ্ড আন্ধাৰত পুৰা মহামাৰীলৈ আৰু দুপৰবেলা সংসাৰ কৰোঁতা ৰোগলৈ ভয় নকৰিবা যেনেকুৱাই সমস্যা নহওক যেনেকুৱাই বতাহ ধুমুহা নহওক আপুনি ভয় কৰিব মানা কৰিছে কেৱল আপুনি প্ৰাৰ্থনাত থাকক আৰু আপুনি ঈশ্বৰৰ লগত লাগি থাকক হালেলুয়া প্ৰেজ দ্য লৰ্ড চবৰে এটা সময় আছে ৰ'দ দিয়াৰ সময় আছে প্ৰতিটো সময়ত ৰ'দ দিয়ে নে নিদিয়ে প্ৰতিটো সময়ত বৰষুণ দিয়ে নে নিদিয়ে প্ৰতিটো সময়ত মানুহে কান্দেনে প্ৰতিটো সময়ত হাঁহি থাকেনে প্ৰেজ দ্য লৰ্ড চবৰে এটা সময় আছে ঠিক তেনেদৰে ন আপুনি প্ৰাৰ্থনা কৰিছে আপোনাৰ মংগল আহিবৰ কাৰণেও সময় এটা এই সময়টোৰ কাৰণে আপুনি অপেক্ষা আৰু প্ৰাৰ্থনাত লাগি থাকক প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰ মুচলীয়া নহয় যে তেওঁ আপোনাক মংগল দিম বুলি কৈ পেলাই মংগল দিব সেই সময়টোলৈ আপুনি বাট চাই থাকক আৰু আপুনি সেই সময়টোলৈ প্ৰাৰ্থনাত লাগি থাকক ভগৱানত লাগি থাকক ঈশ্বৰৰ আজ্ঞা পালন কৰক প্ৰেজ দ্য লৰ্ড হালেলুয়া এয়া সময়ত ভণ্টি আছে তেওঁৰ ডাঙৰ এটা মানে পৰিস্থিতি সিদিনা আহিছে ফাষ্টিঙত লগে লগে ৰিজাল্ট পাইছে হালেলুয়া লগে লগে ৰিজাল্ট তেওঁ পাইছে আৰু হৃদয়েৰে চকু পানী পেলাইছে আমি যাওঁতে হৃদয়েৰে চকু পানী পেলাইছে প্ৰেজ দ্য লৰ্ড আৰু ঈশ্বৰে তেওঁক প্ৰাৰ্থনা কৰিছে আৰু তেওঁ উত্তৰ পাইছে প্ৰেজ দ্য লৰ্ড ঠিক তেনেদৰে ন প্ৰতিটো মুহূৰ্ততে আপুনি উত্তৰ পাব আপুনি যেতিয়া ঈশ্বৰৰ লগত কানেকশ্যন আপুনি থাকিব কি বুলি কৈছে 10-11 তোমালৈ কোনো বিপদ নঘটিব আপোনালৈ কোনো বিপদ নাহিব হালেলুয়া আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাই আপোনাৰ ঘৰত কোনো শয়তানৰ পৰিকল্পনা আহিব নোৱাৰে আপোনালৈ কোনো বিপদ আহিব নোৱাৰে কিয়নো তোমাৰ সকলো পদত তোমাক ৰক্ষা কৰিবলৈ তেওঁ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব প্ৰেজ দ্য লৰ্ড স্বৰ্গদূতক আজ্ঞা দিব এই মোৰ সন্তান হয় তাৰ এইটো সমস্যা আছে যা মই তাক এই সমস্যাৰ পৰা উদ্ধাৰ কৰে তাৰ এইটো বেমাৰ হৈ আছে তাৰ এইটো বেমাৰ দূৰ কৰি আছে তেনে তাক মাৰি আছে যোৱাকালি পৰীক্ষা এটা চালোঁ ইউটিউবত নিজৰে হাতীটো লাঠি দি এনেকৈ কৰি পেলাই কোনোবাই পাইছে নাজানো মানে যাবলৈ কৈছে মালিকে হাতীটো উঠি গ'ল খং হাতীতে 1 লাখ মাৰি পুৰা মানুহটো বাগৰি পৰিল একেবাৰে দুইখন ভৰি গছকি মেলি তাক একেবাৰে পিঠা মাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া এখন গাঁৱত হাতীয়ে বিৰাট দিগদাৰ দিয়ে আৰু সেই মানুহজনে এজন বিশ্বাসীৰ ওচৰলৈ গ'ল আৰু বিশ্বাসীৰ ওচৰলৈ গৈ এই মোৰ বাৰীত চব খাই মেলি উৎপাত কৰে আৰু হাতী আহিলে এনেকৈ ক'লে পাৰে মানুহজনে কৈছে তই যীশুৰ নাম ল'বি সেই সময়ত আৰু যেতিয়া হাতীটো আহিছে ই পুৰা নাম লৈছে সি পাহৰি গ'ল যীশুৰ নাম যি নাম আহিছে মুখত সেই নাম লৈছে আৰু তাক চুচা মাৰি খেলি আহিছে তাৰপিছত যেতিয়া যীশুৰ নাম লৈছে তেতিয়া হাতী আন্দা হৈ
হৈছে চান্তাকৰ বাইদেউ এতিয়া ঈশ্বৰৰ লগত আছে তেওঁ জংঘলত বাঘ পাইছিলে হালেলুয়া ইয়াত কি বুলি কৈছে তুমি সিংহ আৰু কাঁহৰ ওপৰত ভৰি দিবা বাঘৰো আপোনাক খাব নোৱাৰে সাপে আপোনাক সাপৰ জেহেৰে আপোনাক মাৰিব নোৱাৰে প্ৰেইজ দ্য লৰ্ড এইবুলি আপুনি মাৰিব নোৱাৰে বুলি সাপডালে বোলে ফুটাই পেলাই বোলে চাহ মোক মাৰে নামাৰে সেইটো কৰিব দিয়া নাই ঈশ্বৰে বাইচাৰ যদি আপোনাক মাৰে তেতিয়া সি আপোনাৰ জীৱন দিব নোৱাৰিব মৃত্যু দিব নোৱাৰিব হালেলুয়া যদি আপুনি জানি মেলি আপুনি কৰিছে তেতিয়া কিয় প্ৰটেকশ্যন দিব ঈশ্বৰে হয় নহয় তেতিয়াতো মূৰ্খামি হ'ব তোক মই কৈছোঁ বাইচাৰ যদি তোৰ সন্মুখত বিপদ আহে তেতিয়া মই ৰক্ষা পাম বিপদটো তয়ে মাতি লৈছা তয়ে কৰ প্ৰেইজ দ্য লৰ্ড এইটো কৈ মানে কৈছে কি কৈছে কিয়নো তোমাৰ সকলো কথা তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ তলত দুখবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিছে হালেলুয়া আমাৰ চান্তাকৰ পাঞ্জাৱৰ তেওঁ প্ৰায় এটা অঞ্চলত গোটেই মানুহে ধৰিলে তহঁতৰ বাইবেলত লিখা আছে সাপে খুটিলেও নামাৰে নমৰিবি আজি তোক সাপ দিম তোক খুটিয়াব যদি তোৰ ঈশ্বৰটো সঁচা হয় তেনেহ'লে যদি তোক সঁচাই তেনে আমি তোৰ ঈশ্বৰটোকে গ্ৰহণ কৰিম হ'ব এইটো কাহিনী নহয় কথা কথা হ'ব ঈশ্বৰ ইমান বিশ্বাসী আৰু দুডাল পৰা পেটি সাপিছে তাৰ সন্মুখত পুৰা দুডালে মাৰিছে কপালত মাৰাল ডালে চকুৰে পৰা কোৱা কোৱা দেখিছে আৰু পৰা ই মানে তাৰ হাতত বাইবেলটো আছে যীশুৰ নামত আৰু বিগ তেনেকৈ সোমাই গৈছিলে বিগ পানী ওলাই গৈছে আৰু গোটেই গাঁৱে যীশু গ্ৰহণ কৰিছে সেই গোটেই গাঁৱে যীশু গ্ৰহণ কৰিছে আৰু এটা মণ্ডলীত পাঁচটাৰি কৈছে সাপে খুটিলেও নমৰে এই মণ্ডলীত বিশ্বাসী দেখুৱাবৰ কাৰণে সাপ লৈ আহিছে আৰু তেতিয়া আনিবলৈ দিছে দিছে মৰি গৈছে ই জানি দেখাবৰ কাৰণে কৈছিলে হয় নহয় খুটিলেও মই নমৰোঁ আৰে যদি তোমাক কোনোবাই পৰীক্ষা লৈছে বিপদ কৰিছা তেতিয়া মই তোমাক উদ্ধাৰ কৰিম তুমি জানি বুজি লৈছা মই কৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া দানিয়েলত আমি চাম দানিয়েলত কি বুলি কৈছে দানিয়েল 6 অধ্যায় ইয়াতে আপোনালোকে পঢ়িলে আপোনালোকে পাব মই 6 অধ্যায় গোটেইটো পঢ়িলে পাব মই পঢ়ি দিছোঁ পাছে দাৰিয়া বছে উচিত দেখি গোটেই ৰাজ্যত ঠায়ে ঠায়ে থাকিবলৈ 120 জন ক্ষিতিপাল নিযুক্ত কৰিলে আৰু সেই ক্ষিতিপালবিলাকে যেন হিচাপ দিয়ে আৰু ৰজাৰ হানি নহয় এই নিমিত্তে তেওঁলোকৰ ওপৰত 3 জন প্ৰধান বিষয়া পাতিলে তেওঁলোকৰ ভিতৰত এজন দানিয়েল আছিল ইয়াৰ কাহিনীটো যে দানিয়েল ঈশ্বৰৰ ভয়কাৰী লোক আছিল আৰু তেওঁ ঈশ্বৰক 3 বাৰ দিনটোত প্ৰাৰ্থনা কৰিছিল আকৌ কাঢ়ি পেলাই প্ৰাৰ্থনা কৰিছিল বিপৰীত তেওঁ হিংসা কৰা লোকে তেওঁ হিংসা কৰে তেওঁ কি কৰিলে আপোনালোকে পঢ়িলে পাব গোটেই বুজি পাৰিব দানিয়েল চেপ্টাৰ 6 আৰু ৰজাক তেওঁলোকে কি কৰিলে কাণত ঘূৰাই দিলে মহাৰাজ আপোনাৰ বাহিৰে যেন দেশত কোনেও যেন কাপোৰ যেন নামানে আপোনাকে ক্ষমা কৰিব কওঁ এনেকুৱা এটা আইন বনাই দিয়ক যে আপোনাক চবে মানিব ৰজাৰ হয় বাৰু ৰজাও ভাবিছে চোৱা নাই ঠিক আছে হ'ব ৰজাই মুখৰ বাহিৰে ৰজাৰ বাহিৰে বেলেগ কাকো ক্ষমা কৰিব নোৱাৰে দানিয়েলে সৃষ্টিকৰ্তা ঈশ্বৰক 3 বাৰ ক্ষমা কৰে হালেলুয়া ৰজাই মোহৰ মাৰি দিলে আৰু চাৰিওচাৰে বিয়পি গ'ল কথা কোনো কাকো ক্ষমা কৰিব নোৱাৰে ৰজাৰ বাহিৰে ৰজাৰ ওচৰত আমি ক্ষমা কৰিব লাগিব ৰজাকে মানিব লাগিব আৰু কাকো কৰে একো লিখিব নোৱাৰে আৰু আইন বনাই দিলে আৰু আইনখনত লিখা আছে যদি এই আইন কোনোবাই নামানে তেনেহ'লে যিজনে নামানিব তাক সিংহৰ গালত পেলাই দিয়া হ'ব গাঁতৰ ভিতৰত সিংহ থাকিব আৰু সেই সিংহৰ গালত
এই মানুহজনক পেলাই দিলে আৰু দানিয়েলে আকৌ ৰজাই আকৌ দানিয়েলক ভাল পাইছিলে কাৰণ ৰজাক দানিয়েলে বহুত সহায় কৰিছিলে কেনেকৈ সহায় কৰিছিলে ঈশ্বৰৰ প্ৰাৰ্থনা কৰি ঈশ্বৰৰ পৰা তেওঁলৈ বহুত ব্লেছিং আনিছিলে ৰজাৰ লগত দানিয়েলৰ মিত্ৰতাটো ভাল আছিল কিন্তু দানিয়েলৰ শত্ৰুৱে যি কৰিলে ৰজাই বুজিব পৰা নাছিলে প্ৰথম কথা আৰু তেতিয়া দানিয়েলে আগৰ নিচিনাকৈ তিনি টাইম নিজৰ ৰুমত প্ৰাৰ্থনা কৰি আছে দুপৰবেলা হাত মাৰি পেলাই পুৰা প্ৰাৰ্থনা কৰি আছে আৰু সেই কিটাই দানিয়েলৰ কিটাই আহি দেখিলে আহি পেলাই ৰজাক আহি পেলাই কৈছে আৰু মহাৰাজ আপুনি জানো নিয়ম বনোৱা নাই আপুনি জানো মোহৰ মাৰি দিয়া নাই যে আপোনাৰ বাহিৰে কাকো তেওঁ প্ৰাৰ্থনা কৰিব নোৱাৰে ৰজাই কৈছে হয় কিন্তু সেই যে দানিয়েল দেখিছে এই সৃষ্টিকৰ্তা ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ এৰা নাই আপোনাৰ আজ্ঞা সি মানা নাই আপোনাক কেয়াৰে কৰা নাই ৰজা থকা লাগি গ'ল ৰজাৰ ভুল কৰিব লাগি গ'ল ৰজাই দানিয়েলক ভাল পায় কি কৰিব আইন দিছে আইন ৰজাই বনাইছে এই ৰজাই আইনৰ কাৰণে ফাঁচি গ'ল যদি আইনটো যদি পালন কৰিব নিদিয়ে তেনে ৰজাৰ ভেলু নাথাকিব ৰজাই ঠিক আছে আপুনিতো আইনত লিখি দিছে যে আপোনাৰ আইন যদি নামানে তেনেহ'লে আপুনি সিংহৰ গালত পেলাই দিম বুলি কৈছে এতিয়া দানিয়েলক আপুনি সিংহৰ গালত পেলাব লাগে ৰজাই দানিয়েলক কৈছে দানিয়েল তুমি যিজন ঈশ্বৰক আৰাধনা কৰা সেই ঈশ্বৰে তোমাক বচাব হালেলুয়া ৰজাও জানে যে দানিয়েলৰ ঈশ্বৰজন কিমান শক্তিশালী পাৱাৰ আৰু মানুহে যাই পেলাই পৌৰিয়ে যাই পেলাই দানিয়েলক গাঁতত পেলাই দিলে আৰু ৰজাই ৰাতি চব পতাই আছে টোপনি অহা নাই হাত চালে পোৱা নাই ৰুণ চব পতাই আছে এতিয়া পোহৰ হ'ব আৰু মই দানিয়েলক চাব যাম দানিয়েল চিন্তা আছে নে নাই সিংহৰ মুখৰ পৰা বাচিব পাৰিছে নে নাই হালেলুয়া আৰু যেতিয়া পোহৰ হ'ল দুপুৱালি তেতিয়া দানিয়েলে ৰজাই দানিয়েলক চাবৰ কাৰণে গাঁতলৈ দৌৰি গৈছে আৰু ওপৰৰ পৰা মাতিছে দানিয়েল তুমি যিজনা ঈশ্বৰক আৰাধনা কৰা সেই ঈশ্বৰে তোমাক সিংহৰ মুখৰ পৰা বচালেনে এতিয়া দানিয়েলে মাত দিছে মহাৰাজ চিৰজীৱী হওক ঈশ্বৰৰ স্বৰ্গদূতে সিংহৰ মুখ বন্ধ কৰি ৰাখিলে আৰু তেতিয়া ৰজাই ক'লে ইয়াক উঠাই লৈ আহ গাঁতৰ পৰা আৰু উঠাই লৈ আনিলে তেতিয়া ৰজাই বুজি পালে যে ইয়াৰ যিকেইটা মানে দুশ্মন আছিলে তেওঁলোকে কিছুদিন বুদ্ধি লগাই পেলাই মোৰ মনটো উন্মাদ লগাইছিলে এতিয়া তেওঁলোকক আনি পেলাই গাঁতত পেলোৱাৰ লগে লগে সিংহই গাঁতত তলত পৰিবই দিয়া নাই মাজতে ঢুকিয়াই তেওঁলোকক চিৰি মেলি হালেলুয়া যিজন ঈশ্বৰক দানিয়েলে আৰাধনা কৰিছিলে এতিয়া আপুনি যিজন ঈশ্বৰক আৰাধনা কৰিছে বেলেগ নেকি বেলেগ নহয় একেই দানিয়েলক যদি সিংহৰ পৰা ৰখাইছে তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা সমস্যা হওক আপোনাক খালি সেইজন ঈশ্বৰক আপুনি অন্তৰেৰে তেওঁৰ কাৰণে দিবানা হয় দিবানী কৰে যেতিয়া ল'ৰা ছোৱালী দিবানী হয় দিবানা হয় এইটো দেখা নোপোৱা হৈ থাকিব নোৱাৰে হয় না ঘৰত থাকিলে চব কথা থাকে ৰাতিপুৱা হ'ব লগে আকৌ দৌৰ আকৌ মোবাইলৰ মেছেজ মাৰিব মিছকল মাৰিব কাৰণ কিয় তাক প্ৰেম কৰে হালেলুয়া সেই প্ৰেমটো আকৌ বাইবেলত আমাক পাৰ্মিশ্যন দিয়া নাই এইটো ছয়জনৰ পৰাই হয় তাৰ মই উদাহৰণটোৱে দিছোঁ হালেলুয়া এই প্ৰেমটো চেম প্ৰেম আপোনাৰ যিশুৰ লগত আপুনি যিশুৰ লগত যেতিয়া প্ৰেম হ'ব যিশুৰ যেতিয়া আপোনাৰ প্ৰতি প্ৰেম হ'ব তেতিয়া দুইজনক নেদেখা কৰি থাকিব নোৱাৰিব এতিয়া আপোনাৰ পালকে ক'ব নালাগে বাইবেল পঢ় প্ৰাৰ্থনা কৰ গীৰ্জাত যা ফাষ্টিং খাক ক'ব নালাগে আপুনি আগে আহি দেখিব লাগিব কাৰণ আপুনি দিবানী হৈ গ'ল দিবানা মোক কোনো ক'ব নালাগে মই নিজে কোনো মোক কোৱা নাই মনলৈ প্ৰথম কৰিব পৰা নাই মই নিজে কাৰণ কিয় মই যিশুৰ দিবানা হালেলুয়া সেইটো কাৰণে দানিয়েল ঈশ্বৰৰ দিবানা হোৱাৰ কাৰণে ঈশ্বৰে তেওঁক সিংহক খাবলৈ আদেশ দিয়া নাই সিংহই তেওঁক খাব পৰা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড কি বুলি লিখিছে গীতমালা 33 আমি চাম
33 বিনমালা ইয়াতে 18 চোৱা যিবিলাকে জীৱলৈ ভয় ৰাখে যিবিলাকে তেওঁৰ দয়ালৈ অপেক্ষা কৰে তেওঁলোকৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিবলৈ জীৱাই দৃষ্টি তেওঁলোকৰ ওপৰত থাকে জীৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে এতিয়া আপোনাৰ বিপদৰ সময়ত আপোনাৰ আকালৰ সময়ত অভাৱৰ সময়ত এতিয়া ঈশ্বৰৰ দৃষ্টি আপোনাৰ মোৰ সন্তানে কিবা পঢ়িছে নেকি মোৰ সন্তানে কিবা বিপদত পৰিছে নেকি প্ৰেজ দ্য লৰ্ড আপোনাৰ লৈ দৃষ্টি ঈশ্বৰে ৰাখিব হালেলুয়া অভাৱৰ সময়ত হালেলুয়া লকডাউনৰ সময়ত মই মানে 4 কেজি চাউল 4টা আলু সিলিন্ডাৰ মুখ আমাক কেতিয়াবা নল'লে এই সিলিন্ডাৰ লকডাউন খুলিও শেষ কৰিব নোৱাৰিলোঁ তাৰপিছত তেনেকৈ দি দিব লগা ঠিকেই নহয় প্ৰেজ দ্য লৰ্ড এই আলুৱে বজালি বুজি গ'ল সেই আলু খাবই নাপালোঁ চাউল খাবই নাপালোঁ গোটেই বেলেগকহে দিছোঁ মই বস্তাই প্ৰেজ দ্য লৰ্ড আকালৰ সময়ত আপোনালোকে দৃষ্টি ৰাখিব ভয়ংকৰ সময়ত আপোনালোকে দৃষ্টি ৰাখিব বুলি বোলে তেওঁ প্ৰতিশ্ৰুতি দিছে জিউচোৱা 1 অধ্যায় কি বুলি কৈছে জিউচোৱা হালেলুয়া 1 অধ্যায় 5 পদ 9 পদ তোমাৰ জীৱনৰ গোটেই কালত তোমাৰ আগত কোনো লোক থিয় হ'ব নোৱাৰিব হালেলুয়া কোনো লোক মানে কোনো মানুহৰ কথা মানে শত্ৰুৰ কথা কৈছে শত্ৰু মানুহ হয় মানুহ চব মানুহ ভাল ঈশ্বৰে কোনো মানুহ বেয়া নহয় কিন্তু ঈশ্বৰৰ কানেকশ্যন নথকাৰ কাৰণে তেওঁলোকক ছয়তানে বেয়া কৰাইছে প্ৰেজ দ্য লৰ্ড কোনো মানুহ বেয়া নহয় চব মানুহে ভাল কাৰণ কি ঈশ্বৰে বনাইছে ঈশ্বৰে তেওঁলোকক আত্মা দিছে মাৰ পেটত আত্মা দি বনাইছে কিন্তু কি হৈছে ছয়তানে খেলি মেলি কৰি মানুহবিলাকক বেয়া কৰাইছে তেওঁ কৈছে যে মই মুচিৰ লগত থকাৰ দৰে তোমাৰ লগত থাকিম প্ৰেজ দ্য লৰ্ড মুচি এজন ঈশ্বৰৰ সেৱক আছিলে আৰু মুচিৰ লগত ঈশ্বৰ প্ৰতিটো মুহূৰ্ততে আছিলে আৰু আপোনাৰ লগত প্ৰতিটো মুহূৰ্ততে ঈশ্বৰে থাকিম বুলি কৈছে মই তোমাক নেৰিম মই তোমাক ত্যাগ নকৰিম আপোনাক কেতিয়াও তেওঁ ত্যাগ নকৰিম বুলি কৈছে হালেলুয়া নকৰিম কৈছে মই তোমাক আজ্ঞা দিয়া নাই যে বলৱান আৰু হাৰিয়াল হোৱা ৰাখিব বা বিয়াবোৰ নহবা বলৱান হ'ব দিছে বল মানে কি কাজিয়া কৰিব কাৰণে বল নহয় আত্মাক বলৱান হ'ব দিছে বিশ্বাসত বলৱান হ'ব দিছে ঈশ্বৰৰ আৰু কি হ'ব দিছে তাকে হ'ব মানা কৰিছে কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ জীৱ তোমাৰ লগত থাকিব আপুনি যদি যাব আপোনাৰ লগত ঈশ্বৰ থাকিব আপোনাৰ প্ৰটেকশ্যন থাকিব হালেলুয়া হালেলুয়া আপোনাক এক্সিডেণ্ট কৰিলে মাৰিব নোৱাৰে পানীয়ে আপোনাক মাৰিব নোৱাৰে জীৱ জন্তুৱে আপোনাক মাৰিব নোৱাৰে হালেলুয়া বহুতে বেজি মেডিকেলত নাৰ্ছে দিয়াতে উল্টা পুল্টা হৈ পেলাই মৰি থাকে কিবা বেজি কিবা দিলে মৰি থাকে আপোনাক মাৰিব নোৱাৰে হালেলুয়া বহুতে সৰু সুৰা পোকে কামোৰে মৰি মানুহ মৰি যায় ডেংগু কামোৰে মৰি যায় আপোনাক ডেংগুৱে মাৰিব নোৱাৰে মেডিকেলত হালেলুয়া ডেংগুটো কোনে বনাইছে ঈশ্বৰে আপুনি কাৰ সন্তান তেনেহ'লে ঈশ্বৰে বনাইছে আপোনাক মাৰিব কাৰণে বনাইছে নেকি নাই প্ৰেজ দ্য লৰ্ড কিন্তু আপুনি যদি ঈশ্বৰৰ প্ৰটেকশ্যন নাই ঈশ্বৰৰ আজ্ঞা নাই তেতিয়াহে আপোনাৰ জীৱন এই মহটো আপোনাৰ কাৰণে ডাঙৰ হ'ব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া যিচয়া 1 অধ্যায় কি বুলি কৈছে যিচয়া আইজিয়া 1 অধ্যায় আমি চাম 19-20 পদ তোমালোকে যদি সন্মত হয় আজ্ঞাৰ বহতি হোৱা যদি ঈশ্বৰৰ কথাটো আপুনি সন্মত হৈছে আৰু ঈশ্বৰৰ আজ্ঞাটো যদি আপুনি বহতি হৈছে তেন্তে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা খোৱা বস্তুৰ পৰা ধৰি কিনা বস্তুৰ পৰা ধৰি সকলো ধন সম্পত্তিৰ পৰা ধৰি সকলোকে কৈছে আপুনি উত্তম বস্তুবোৰ আপুনি ভোগ কৰিবলৈ পাব যদি আজ্ঞাৰ আপুনি বশৱৰ্তী হয় হালেলুয়া হালেলুয়া আপোনাৰ অভাৱ হ'ব নিদিব হালেলুয়া আপুনি চবতকৈ ভাল খাবলৈ পাব কিন্তু আজ্ঞাৰ বশৱৰ্তী নোহোৱাৰ কাৰণে মানুহৰ টকা থাকে কিন্তু খাব নোৱাৰে খাব দিলেহে মানুহৰ কিয়
অমুক বেমাৰ আজ্ঞাৰ প্ৰভু ভাল পায় ঈশ্বৰে আপোনাক ভোগ কৰিবলৈ কাৰণে বনাইছে খাবৰ কাৰণে বস্তুবোৰ বনাইছে ঈশ্বৰে মানুহৰ কাৰণে বনাইছে মানুহে নাখালে কোনে খাব কিন্তু আমি নুশুনাৰ কাৰণে কথা নুশুনাৰ কাৰণে আমাৰ শৰীৰত দুনিয়াৰ বেমাৰ আজাৰ সোমাই আমি খাব নোৱাৰোঁ প্ৰেজ দ্য লৰ্ড কি বুলি কৈছে যাতা পুস্তক 15 অধ্যায় 26 পদ ডাঙৰ বিষয় যাতা পুস্তক 110 15 অধ্যায় 26 পদ আৰু তেওঁ ক'লে তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ আগৰে শুনা ঈশ্বৰ জিহুৱাৰ বাক্য যদি আগৰে শুনে তেওঁৰ দৃষ্টিত যি উচিত তাক কৰা ঈশ্বৰৰ দৃষ্টিত যিটো ভাল তাক যদি আপুনি কৰে আৰু তেওঁৰ আজ্ঞালৈ কাণ দি তেওঁৰ সকলো বিধি পালন কৰা তেওঁৰ সকলো বিধি যদি আপুনি পালন কৰে তেন্তে মই বিচৰাসকলক যিসকল ৰোগ দিছিলোঁ সেইবোৰৰ কোনো ৰোগ মই তোমাক নিদিম কিয়নো মই আৰু প্ৰকাৰে জিহুৱা যদি আপুনি ভালদৰে শুনে ঈশ্বৰৰ কথাটো আৰু পালন কৰে তেনেহ'লে ঈশ্বৰে কৈছে মই তোমাক কোনো বেমাৰ নিদিওঁ আপুনি ফাৰ্মাচীত যাব দৰকাৰ নাই আপুনি মেডিকেলত যাব দৰকাৰ নাই আপুনি দাৱাই খাব লাগে যোৱাকালি মই কৈছোঁ অৰুণাচলৰ এজন ৭৫ বছৰ বয়স তেখেতে আহি পেলাই টেষ্টখিনি দিছে মই ফাৰ্মাচীত যাই পোৱা নাই মেডিকেলত যাই পোৱা নাই মোৰ ৭৫ বছৰ হ'ল এটা মই মেডিচিন খাই পোৱা নাই মইতো খাই পোৱা নাই মোৰ মাইকীও খাই পোৱা নাই মোৰ ল'ৰা ছোৱালীও খাই পোৱা নাই মোৰ নাতিও খাই পোৱা নাই এইটোহে হৈছে ব্লেছিং হালেলুয়া আপোনাৰ ধন সম্পত্তি হৈছে না এইটো মেইন ব্লেছিং নহয় আপোনাৰ ব্লেছিং মেইন আছে আপোনাৰ শৰীৰটো ঠিক আছে নাই আপুনি আয়ু পাইছে নাই ঈশ্বৰৰ আয়ু তেওঁ কিয় কাৰণে ব্লেছিং কৰিছে ঈশ্বৰে যেতিয়া অৰুণাচলত ৰাস্তাও নাছিলে গাড়ী নাযাইছিলে তেতিয়া সি সৰুৱে নিউ টেষ্টমেণ্ট বাইবেল পিকিট কৰি পেলাই বুকাই পেলাই ঈশ্বৰৰ কথা ক'বৰ কাৰণে ঘৰে ঘৰে গৈছিলে তাক ব্লেছিং কৰি পেলাই কাম কৰিব গৈছিলে মোৰ মেডিচিন খাই পোৱা নাই মোৰ মাইকো খাই পোৱা নাই মোৰ ল'ৰা ছোৱালীও খাই পোৱা নাই বোৱাৰীও খাই পোৱা নাই মোৰ নাতিও খাই ডক্টৰ তাক দৰকাই কাৰণ আমাৰ ঈশ্বৰজন ডক্টৰ হয় ৰজা হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু কৈছে কিন্তু যদি অসম্মত হয় বিদ্ৰোহ আচৰণ কৰা তেন্তে তৰোৱালৰ দ্বাৰা কাৰ্কিক হ'বা কিয়নো জিহুৱাৰ মুখে এই কথা ক'লে যদি আমি নুশুনো তেনেহ'লে আমাৰ দিনত অভিশাপ আমি পাম লুক 10 অধ্যায় 19 কৈছে লুক 10 অধ্যায় 19 কি বুলি কৈছে কাম কথা আছে বাক্যটো 10 অধ্যায় 19 কথা নাই হালেলুয়া বাক্য মুখস্থ থকাটো বহুত দৰকাৰ হয় কাৰণ কিয় এবিধ কৈছে যে আপোনাৰ হৃদয়ত ঈশ্বৰৰ বাক্য লিখিম বুলি কৈছে লুক 10 অধ্যায় 19 কৈছে চোৱা আৰু কেঁকুৰা বিচাৰ গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব আপোনাৰ বেমাৰ হৈছে যীশুৰ নামত তাক খেদাওক মই যীশুৰ নামত আদেশ দিছোঁ মোৰ শৰীৰৰ এই বেমাৰ এই মুহূৰ্তত বাহিৰ হালেলুয়া বেমাৰ আপোনাৰ গাই হৈ যাব হালেলুয়া তেনেকুৱাই নহয় মোৰ বিষ হৈছে আপোনাৰ বিষ হৈছে কিবা বিবেচনা আছে বা আপোনাৰ কিবা কিডনী বা কিবা আছে যিকোনো বেমাৰ আপুনি যীশুৰ নামত তাক খেদাওক আপুনি ৰখি আছে পাথৰে আহিব প্ৰাৰ্থনা কৰিব তেতিয়া মই ভাল হ'ব নিজক অপৰাধী তেতিয়া আমি নাজানো হালেলুয়া নিজক প্ৰথমে নিজৰ প্ৰাৰ্থনা নিজে প্ৰাৰ্থনা কৰক ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিলে আপোনাক কি কৰিব বেমাৰৰ পৰা নাইকিয়া কৰিব দিছে কৈছেনে সকলো কেঁকুৰা বিচাৰ ওপৰত তাৰমানে শয়তানৰ সকলো পৰাক্ৰমৰ ওপৰত আপোনাক অধিকাৰ দিয়া হৈছে তেনেকুৱাই নহওক দাঁত বিষাইছে কিবা হৈছে আপুনি কৰক প্ৰাৰ্থনা কৰক আৰু আপুনি খেলক হালেলুয়া আপোনাৰ পৰিয়ালৰ কাৰোবাৰ হৈছে আপুনি খেলক শয়তান যাব ইয়াত কি বুলি কৈছে চোৱা আশা আৰু কেঁকুৰা বিচাৰ গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ হালেলুয়া দিম বুলি কোৱা নাই হয়নে দিম বুলি কোৱা নাই দিলোঁ বুলি অলৰেডি দিলে তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব সমস্যাৰ আত্মা খেলক কাম সিদ্ধ হোৱা নাই খেলক প্ৰাৰ্থনা কৰে কাম সিদ্ধ হ'লে মোৰ কামটো সিদ্ধ হ'ব লাগিব শয়তান মোক বাধা দিব নোৱাৰোঁ মোৰ ঘৰৰ পৰা মোৰ জীৱনৰ পৰা প্ৰেজ দ্য লৰ্ড আৰু আপোনাৰ
যিশুৰ নাম প্ৰেজ দ্য লৰ্ড যিশুৰ নামটো এক ইমান মহান নাম যে তেওঁৰ নামত সকলোখিনি লগ আপুনি প্ৰেজ দ্য লৰ্ড হালেলুয়া যিমানে বুজি পালে এটা তালি আজি মানে বুজি পাইছে এটা